হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এটা কথা মনত ৰাখিব, দিনৰ পিছত ৰাতি হয় আৰু ৰাতিৰ পিছত দিন হয়। আজি আমি এন্ধাৰত আছো, আমি কিন্তু এদিন পোহৰত আহিম, সিদিনা কিন্তু আপোনাৰ উপায় নাথাকিব। মৃদুল ইছলাম ডাঙৰীয়া, তেখেতক আপোনালোকে হত্যা কৰিলে, ইয়াৰ বিচাৰ ওপৰৱালা এদিন নহয় এদিন কৰিব। মৃদুল ইছলাম ডাঙৰীয়া, তেখেতক অসম পুলিচে হত্যা কৰিছে বুলি আমি যি খবৰ পালো, তাৰ বাবে পোনপ্ৰথমে মৃদুল ইছলাম ডাঙৰীয়াৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো আৰু ওপৰৱালাৰ ওচৰত দোৱা বিচাৰিছো, তেখেতক যাতে ওপৰৱালাই বেহেষ্ট নচিব কৰে তাৰ বাবে কামনা কৰিলো। তাৰ লগতে ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অকল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, আপুনি গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে। আপোনাৰ গৃহ বিভাগে অনিয়ম অন্যায় অত্যাচাৰ কৰি আছে গৰীব দুখীয়া জনসাধাৰণৰ মাজত। পুলিচে ভুৱা এনকাউণ্টাৰ কৰি আছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী গণতান্ত্ৰিকভাৱে আন্দোলন হাতত লৈছিলো, যদিও গণতান্ত্ৰিক আন্দোলন আপোনালোকে কৰিব নিদিলে। তাৰ লগতে আমাৰ মাজৰ পৰা আমাৰ এজন সতীৰ্থ মৃদুল ইছলাম ডাঙৰীয়া, তেখেতক আপোনালোকে হত্যা কৰিলে, ইয়াৰ বিচাৰ ওপৰৱালা এদিন নহয় এদিন কৰিব। তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক এটা কথা আজি এই আপোনালোকৰ চেনেলৰ যোগেদি বুজাই দিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এটা কথা মনত ৰাখিব, দিনৰ পিছত ৰাতি হয় আৰু ৰাতিৰ পিছত দিন হয়। আজি আমি এন্ধাৰত আছো, আমি কিন্তু এদিন পোহৰত আহিম, সিদিনা কিন্তু আপোনাৰ উপায় নাথাকিব, সিদিনা কিন্তু ইয়াৰ বিচাৰ অসমৰ গৰীব দুখীয়া জনসাধাৰণে নিজে নিজে কৰিব। মৰ্মাহিত আৰু দুখিত হৈছো, কাৰণ একেলগে আমি কৰ্মৰত আছিলো, প্ৰত্যেক দিনে আমি একেলগে উঠা বহা কৰিছো। খুবেই সহজ সৰল আৰু নম্ৰ ভদ্ৰ আৰু ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, এনেকুৱা স্বভাৱৰ আছিলে। খুবেই খবৰটো পাই অন্তৰটো কঁপি উঠিছে। কংগ্ৰেছৰ যিটো ৰাজভৱন চলো গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰৰ হেমাহিৰ কাৰণে বেছিভাগ অতিমাত্ৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ কাৰণেই তেখেতৰ শ্বাসৰুদ্ধ হৈ শেষ নিশা ত্যাগ কৰে। পুলিচৰ আমাৰ চৰকাৰৰ যিটো কাৰ্যকলাপ সেইটো দেখি শুনি আমি খুবেই দুখিত হৈছো। আমাৰ মাজৰ পৰা এজন নিষ্ঠাবান সমাজকৰ্মী তথা আমাৰ অঞ্চলৰ এজন বলিষ্ঠ কণ্ঠ, দুখীয়াৰ কাৰণে নিষ্পেষিত আৰু অৱহেলিত জনতাৰ কাৰণে যে মাত মাতি আহিছে, আজি এটা কণ্ঠ শেষ হৈ গ'ল। ৰাজভৱন চলো কংগ্ৰেছৰ দাবী আছিল, ন্যায্য দাবী প্ৰতিষ্ঠা কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ APCCৰ পৰা আটাইসকল কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল গৈছিল। তাত চৰকাৰৰ ফালৰ পৰা পুলিচ বিষয়াসকলে লাঠিচালনাৰ কোবত কন্দুৱা গেছৰ জৰিয়তে APCCৰ মিডিয়া সেলৰ সদস্য এডভকেট মাননীয় মৃদুল ইছলাম নিহত হ'বলগীয়া হয়। এই নিহত হ'বলগীয়া হোৱাত আমি 27 নম্বৰ চুমৰীয়া সমষ্টিৰ সোণতলী অঞ্চলবাসী ৰাইজে নতৈকৈ দুখিত হৈছো আৰু আমি সকলো ৰাইজে দাবী জনাইছো ইয়াৰ ন্যায্য তদন্ত হ'ব লাগে।